নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। মহিলা গোটৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ। মহিলা আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা অচিৰেই প্ৰদান কৰা হ'ব এই ঘোষণা মুখ্যমন্ত্ৰী। অৰ্থাৎ বাজেটত ধাৰ্য কৰা হৈছে এই সংক্ৰান্তত টকা। কিমান টকা ধাৰ্য কৰা হৈছে গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। এই ধনখিনি আপুনি কেতিয়া লাভ কৰিব সেইখিনি কথাও আপোনালোকক অৱগত কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মহিলা আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিব আৰু ইয়াৰ বাবে সৰ্বমুঠ আপোনাৰ 5 লাখ মহিলা গোটক সাঙুৰি লোৱা হ'ব বাজেটত যেনেকুৱাভাৱে ঘোষণা কৰা হৈছে। আৰু ইয়াৰ বাবে ইতিমধ্যে 3,000 কোটি টকা চৰকাৰে ব্যয় কৰিব বুলিও কোৱা হৈছে। 3,038 কোটি টকা ব্যয় কৰিব বুলি চৰকাৰে বাজেটত ধাৰ্য কৰিছে। তো বন্ধুসকল, আপোনালোকে গম পাইছে বাজেট অধিৱেশনটো আপোনালোকে যদি চাইছে, বাজেটৰ এই তথ্যখিনি যদি আপোনালোক অৱগত হৈছে, তেতিয়াহ'লে অৱশ্যে আপোনালোকে গম পায় যে বাজেটত আপোনালোকৰ কাৰণে যথেষ্ট পৰিমাণে টকা ধাৰ্য কৰা হৈছে। প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাক গাই প্ৰতি 10,000কৈ টকা চৰকাৰে প্ৰদান কৰিব। আৰু এই টকাখিনি বাজেটত যিহেতু ইতিমধ্যে ধাৰ্য কৰা হ'ল, যাৰ বাবে আপুনি পাব বুলি আশা কৰিব পাৰে। আৰু ইতিমধ্যে বহু সময়ত বহু সভা সমিতিত অসমৰ মুখ্যমন্ত্ৰীয়ে এই তথ্যখিনি প্ৰদান কৰি আহিছিলে যে মুখ্যমন্ত্ৰীয়ে মহিলা আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাক 10,000কৈ টকা প্ৰদান কৰিব। আৰু ইয়াৰ বাবে মাজে সময়ে কেতিয়াবা আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনো চলি আছিলে। আৰু এতিয়া বাজেটত ধাৰ্য কৰা হ'ল, ধাৰ্য কৰাৰ পিছতেই আপুনি এই ধনখিনি লাভ কৰিব। কিন্তু আচলতে চলিত বাজেটৰ সময়ত এইখিনি কথা ইয়াতে স্পষ্ট নহ'ল বা স্পষ্ট হোৱাৰ কথাও নহয়। বাজেট অধিৱেশনৰ পিছতে সেইখিনি কথা স্পষ্ট হ'ব যে চৰকাৰে এই ধনখিনি আপোনাক কেতিয়া প্ৰদান কৰিব। কিন্তু সদ্যহতে আপুনি জানি ৰাখক যে ইয়াৰ পিছত আৰু আপুনি এই ধনখিনি লাভ কৰিব গৈ আছে, নিঃসন্দেহে লাভ কৰিব গৈ আছে। কিয়নো বাজেটত ধাৰ্য হোৱাৰ পিছত এই ধনখিনি চৰকাৰে এক্সিকিউট কৰিবলৈ যথেষ্ট যত্নপৰ হ'ব। বাজেটত যিখিনি ধাৰ্য কৰা হ'ল, যিখিনি ঘোষণা কৰা হয়, সেই বাজেটটো কাৰ্যকৰী কৰিবলৈ চৰকাৰ তৎপৰ হয়। তো যাৰ কাৰণে মহিলা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে যথেষ্ট এটা ডাঙৰ খবৰ যে অচিৰেই আপোনালোকে 10,000 টকা লাভ কৰিব গৈ আছে। কিন্তু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাব যত্ন কৰিম চৰকাৰে বাজেট অধিৱেশনৰ পিছতে এই সংক্ৰান্তত যিমান দূৰ সম্ভৱ ঘোষণা কৰিব কেতিয়া এই ধনখিনি আপোনালোকক প্ৰদান কৰিব। তো সেই সময়ত আপোনালোকক জনাবলৈ যত্ন কৰিম। কোনো আনুষ্ঠানিক ডেট ডিক্লেয়াৰ হোৱাৰ লগে লগে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাব যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।